কংগ্ৰেছৰ যিখন তালিকা সেই তালিকাখন হৈছে ডাইনেষ্টিক পলিটিক্সৰ এটা ৰিফ্লেকশ্যন। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ সন্তান, ডক্টৰ ভূমিধৰ বৰ্মনৰ সন্তান, প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ সন্তান, প্ৰয়াত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ সন্তান, প্ৰয়াত মেম্বাৰ গগৈ ডাঙৰীয়াৰ বোৱাৰী, এই ধৰণে যদি ধুবুৰীৰ সংসদৰ সন্তান, এনেকে যদি চাব যায় কংগ্ৰেছৰ গোটেই প্ৰাৰ্থী তালিকাখন সতী সন্ততি কোনোবা নেতাৰ ল'ৰা ছোৱালীৰে বংশানুক্ৰমিক এখন প্ৰাৰ্থী তালিকা। তাৰ পৰিৱৰ্তে আজি যদি আপোনালোকে বিজেপি ৰাজ্যসভাৰ তালিকাখন চায়, আমি কাক প্ৰাৰ্থিত্ব দিছো? তেৰছ গোৱালা, দেউতাক মাকৰ নাম কোনেও নাজানে, সন্মানীয় পিতৃ মাতৃ, কিন্তু তেওঁলোক কেতিয়াও পাব্লিক লাইমলাইটত অহা নাই। যোগেন মহানৰ পিতৃ মাতৃৰ বিষয়েও সন্মানীয় হ'ব, কিন্তু কেতিয়াও তেওঁ ৰাজনীতিৰ লগত জড়িত নাছিল। ভাৰতীয় জনতা পাৰ্টীৰ গোটেই লক্ষ্যটো হৈছে সাধাৰণ পৰিয়ালৰ সাধাৰণ ল'ৰা ছোৱালী আগুৱাই নিয়া। সেইকাৰণে কংগ্ৰেছৰ লগত আমাৰ আদৰ্শগত পাৰ্থক্য আছে। কংগ্ৰেছ দলে সদায় ডাঙৰ নেতাৰ ল'ৰা ছোৱালীক টিকট দিয়াটো তেওঁলোকৰ এটা ৰাজনৈতিক কেৰেক্টাৰ, আৰু বিজেপিৰ ৰাজনৈতিক কেৰেক্টাৰটো হ'ল যে সাধাৰণ মধ্যবিত্ত বা দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালীক আমি ৰাজনীতিৰ পথাৰখনলৈ লৈ আহোঁ। গতিকে ৰাজ্যসভাতে চাওক বা উপনিৰ্বাচনতে চাওক, লোকসভাতে চাওক বা আমাৰ যিখন বিধানসভাৰ তালিকা ওলাব, কৰবাত এটা দুটা বেলেগ কথা, কিন্তু 99% সাধাৰণ মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালৰ সন্তানকে আমি